হয়, আপোনালোকে জানে যে আমি বহুদিনৰ পৰাই অভিযোগ উত্থাপন কৰি আহিছিলোঁ যে বিটিআৰ তথা পৰ্বতজোৰা যি বন সংমণ্ডল, এই বন সংমণ্ডলৰ অধীনত বহুতো ঠাইত পাহাৰ কাটি এক ধ্বংসলীলা আৰম্ভ কৰা হৈছিল বুলি আমি অভিযোগ উত্থাপন কৰিছিলোঁ। কিন্তু বন বিভাগে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিলে। কিন্তু যোৱাকালি ৰাতিৰ ভাগত এটা অভিযান চলাইছিলে এটা বন বিভাগৰ দলে, আৰু সেই অভিযানত ৫টাকৈ ঘোঁৰাৰ গাড়ী সহ কাঠভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। কিন্তু এইখিনিতে এটা কথা প্ৰশ্ন উদয় হয় যে বহুদিনৰ পৰা অভিযোগ উত্থাপন হৈ থাকে ঠিকেই, কাঠো কেতিয়াবা জব্দ কৰা হয়, গাড়ীও কেতিয়াবা জব্দ কৰা হয়, কিন্তু সেই গাড়ী বা কাঠৰ গৰাকীক জব্দ কৰা নহয়। আৰু সেইটো প্ৰশ্ন কৰিবলৈ গ'লে উত্তৰ দিয়া হয় যে সেইবিলাক মানুহ পলাই পৰ্তন দিছে। ইয়াত প্ৰশ্ন উদয় হয়, ইমান দিনৰ পৰা অভিযোগ উত্থাপন কৰি অহা এটা বিষয় আৰু ইমান এটা ডাঙৰ বিষয়ত কিয় মানে সেনচিটিভ ভাৱে তদন্ত কৰা নহয়, কিয় অভিযান কালত সেই মানুহসমূহ ধৰিবলৈ সক্ষম নহয়। ইয়াত প্ৰশ্ন উদয় হয় যে ইমান দিনে যেহেতু কালি ৫টাকৈ গাড়ী জব্দ কৰা হৈছে, ইমান দিনে কি গাড়ীৰে কাঠ কঢ়িয়াই লোৱা নাছিলে নেকি? এই কাঠ কঢ়িয়াই লোৱা গাড়ী যিসকল গৰাকী, সেইসকলে যি বিট অফিচ, যিহেতু বিট অফিচ আছে, সেই বিট অফিচৰ ব্যক্তিসকলক মেনেজ কৰিছিলে নেকি? আৰু যদিহে মেনেজ কৰা নাছিলে, কিহৰ বিনিময়ত তেওঁলোকক ধৰা পেলাবলৈ সক্ষম নহল? নেকি তেওঁলোকে জানিও নাজানাৰ ভাও ধৰিছিল? আমি আগৰ পৰাই এই কথাটোৱে কৈছিলো যে বন বিভাগক অভিযোগ দাখিল কৰাৰ পিছতো, বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো কিয় বন বিভাগৰ গা লৰা নাই এই প্ৰশ্ন উত্থাপন কৰাত আমি যোৱা কিছুদিন ধৰি দেখিবলৈ পাইছো যে খৰাঘাটৰ যি বন বিষয়া, সেই বন বিষয়াক আমি দেখিবলৈ পাইছো যে তেখেতে কিবা অভিযান চলাইছে, আৰু অভিযান কালত কেইবাটাও গাড়ী সহ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ঠিকেই, কিন্তু যি মূল মাষ্টাৰ মাইণ্ড, বন ধ্বংসৰ যি মূল মাষ্টাৰ মাইণ্ড, তেওঁলোকক ধৰিবলৈ সক্ষম নহয়। ইয়াৰ কাৰণটো কি? যে যেতিয়াই অভিযান কালত অভিযান চলাবলৈ যোৱা হয়, সেই সময়ত কি গোপনে সেই বন ধ্বংসলীলাৰ মূল মাষ্টাৰ মাইণ্ড সকলক খবৰ দিয়া হয় নেকি যে তেওঁলোকে আঁতৰাই যাওক? নহলে কিয় কোনো এটা বন ধ্বংসকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই? এটা নহয় এটা ব্যক্তিক হয়তো এৰেষ্ট কৰিব লাগিছিলে, কিন্তু সেয়াও সক্ষম নোহোৱাৰ কাৰণটো ৰাইজৰ মাজত এক ব্যাপক ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে আমি আহ্বান জনাইছো যে এই কৰায়ত্ব কৰা গাড়ীসমূহৰ মালিকক এৰেষ্ট কৰিব লাগে, আৰু যিসকল মূল মাষ্টাৰ মাইণ্ড তেওঁলোকক কৰায়ত্ব কৰিব লাগে। ওৱান ঠাই কিন্তু ৰাইজে স্পষ্ট হৈ পৰিব যে তদন্তৰ নামত বেকু ভাওনা চলিছে, আৰু এই বন ধ্বংসলীলাৰ বিৰুদ্ধে অভিযান চলাৰ নামত এটা বেকু ভাওনা চলিছে। কাৰণ কোনো এজন ব্যক্তিক এৰেষ্ট কৰিব নোৱাৰা এখন অভিযান, যি অভিযানত খালি অকল গাড়ী সহ কাঠ জব্দ কৰিবলৈ সক্ষম হয়, এয়া এক ধ্বংসলীলাৰ বিৰুদ্ধে অভিযান চলা বুলি আমি ক'ব নোৱাৰি। গতিকে আমি আহ্বান জনাইছো অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যিসকল ব্যক্তিয়ে বিট অফিচৰ দায়িত্বত আছে সেইসকল ব্যক্তিয়ে কি কৰি আছে, সেইসকল ব্যক্তিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ কাৰণটো কি? যে তেওঁলোকে নিশ্চয়কৈ সেই বন ধ্বংসলীলাৰ যিসকল ব্যক্তি তেওঁলোকৰ লগত গোপন মিতালি আছে, নহলে তেওঁলোকে হয়তো তেওঁলোকৰ কৰ্তব্য যি দায়িত্ব সেয়াৰ গাফিলতি কৰাৰ কাৰণে এই ধ্বংসলীলাবিলাক চলি আছে। গতিকে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম সংখ্যালঘু সংগঠনৰ দাবী উত্থাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।